আপোনাক অসমীয়া ইউটিউব চেনেলটিলৈ। আজি মই আপোনালোকক এনেকুৱা এজোপা ঔষধিৰ লগত চিনাকি কৰি দিবলৈ ওলাইছো যিজোপা ঔষধিয়ে এনেকুৱা কিছুমান ৰোগ নিৰাময় কৰে জানি সঁচাকৈ আপুনি আচৰিত হ'ব। সোণতকৈও মূল্যৱান এই ঔষধি। আপুনি যদি গোটেই ভিডিঅ'টো সবিশেষ খৰচি মাৰি চাই, মইতো খৰচি মাৰিয়ে কম, আপুনিও যদি নকটাকৈ ভিডিঅ'টি সম্পূৰ্ণকৈ চায় আৰু গোটেই কথাখিনি যেতিয়া আপুনি গম পাব তেতিয়া আপুনিও ক'বলৈ বাধ্য হ'ব সঁচাকৈ সোণতকৈও মূল্যৱান আমাৰ এইজোপা ঔষধি। চাওক ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। কথাখিনি ভালদৰে যিহেতু মই বুজাই ক'বই লাগিব। বন দৰৱ যেতিয়া আপুনি মোৰ কাষত আহিব, মই যেতিয়া মুখামুখিকৈ আপোনাক কথা ক'ম, সেইখিনি কথা আৰু ভিডিঅ'ত কৈ যোৱা কথাৰ মাজত বহুখিনি পাৰ্থক্য থাকে। মই যেতিয়া মুখে মুখে আপোনাক কথাখিনি কওঁ তেতিয়া আপোনাৰ বুজিবলৈ খুব সহজ হয় আৰু ভিডিঅ'ত যেতিয়া কথাখিনি কৈ থাকোঁ তেতিয়া মনোযোগ যদি আপুনি নিদিয়ে তেতিয়াহ'লে কথাখিনি বা দৰৱটো ব্যৱহাৰ কৰিবলৈ আপোনাৰ টান হয়। সেইকাৰণে কথাখিনিতো মই খৰচি মাৰি কমেই, ভালদৰে বুজাই কমেই, আপুনি খালি গুৰুত্ব দি শুনক। আজি মই যিজোপা ঔষধিৰ কথা আপোনাক ক'বলৈ গৈ আছোঁ এই ঔষধিজোপাৰ নাম হৈছে গুক্ষৰ কাটা। গুক্ষুৰ কাটা। গুক্ষুৰ কাটা হৈছে এজোপা লতাজাতীয় বন ঔষধি। চাওক, মই জুম কৰি কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিবলৈ অকণমান আমাৰ লাজুকী লতাজোপাৰ নিচিনা নহয়নে? ধৰিব পাৰিছেনে? যিসকলে লাজুকী লতা চিনি পায়, কিছুমানে নীলাজী বন বুলিও কয়। এই যে লাজুকী লতাজোপা দেখিবলৈ প্ৰায় অকণমান এনেকুৱা হয়। লাজুকী লতাজোপাত কাঁইট থাকে, এইজোপাত কাঁইট নাথাকে। লাজুকী লতাৰ ঠাৰিডাল বহুত বেছি টান, ইয়াৰ ঠাৰিডাল ইমান বেছি টান নহয়। যেতিয়া বহুত পুৰণা হৈ যায়গৈ গছজোপা, যেতিয়া বুঢ়া হয়গৈ তেতিয়া অলপ টান হয়। আৰু লাজুকী লতাজোপাৰ ফুলখিনি অকণমান বেঙুনীয়া নিচিনা হয়, কিন্তু বেঙুনীয়া বা পাতল পিংক কালাৰৰ হয়। আৰু এইজোপা গুক্ষুৰ কাটাজোপাৰ আপোনাৰ যি ফুল সেয়া দেখিছে, এয়া সম্পূৰ্ণ হালধীয়া হয়। আৰু ইয়াৰ গুটিখিনিলৈ মন কৰকচোন। এই গুটিখিনি প্ৰায় দেখিবলৈ কিন্তু সেই আমাৰ লাজুকী লতাজোপাৰ গুটিখিনিৰ নিচিনাই। গতিকে আপোনালোকে ভিডিঅ'ত চাই আৰু মই দিয়া বৰ্ণনা অনুসৰি নিশ্চয় এই ঔষধিজোপা চিনি পোৱাত আপোনালোকৰ অসুবিধা নহ'ব। এইজোপা লতাজাতীয় উদ্ভিদ, ঠিক আপোনাৰ সেই আমাৰ যিজোপা লাজুকী লতা যেনেকৈ বগাই যায় ঠিক একেই তেনেকৈয়ে বগাই যায়। আৰু এটা কথা, এই গুক্ষৰ কাটাজোপাৰ যদিও গছজোপাত কাঁইট নাথাকে, কিন্তু যি ফলটো আপুনি মন দিবচোন, যিটো ফল সেই ফলটোত কিন্তু 3ডালকৈ কাঁইট থাকে। সেইকাৰণে এই যিজোপা লতা ঔষধি, সেই লতাজোপাক ত্ৰিকণ্টক বুলিও জানে, কিছুমানে ত্ৰিকণ্টক বুলি কয়। নামখিনি জনাটো খুব দৰকাৰী দেই, কাৰণ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। কিছুমানে গুক্ষৰ কাঁইট বুলিও কয়, গুক্ষুৰ কাঁইট, আৰু কিছুমানে ইয়াক ত্ৰিকণ্টক বুলি কয়। গতিকে আপোনালোকে ক'বচোন মোক কমেণ্টত, আপোনালোকৰ ফালে এই গছজোপা বা এই ঔষধিজোপাক কি নামেৰে জনা যায়। দৰৱত ইয়াৰ শিপা, ঠাৰি, বীজ ব্যৱহাৰ কৰা হয়। সোৱাদত এইজোপা যিজোপা ঔষধি অকণমান মধুৰ ৰসযুক্ত, পাতত তিতা ৰস থাকে। গতিকে আপোনালোকে মন কৰিলে অলপ গুৰুত্ব দি যেতিয়া চাব, এই ঔষধিজোপা চিনি পোৱাত অকণমানো অসুবিধা নহ'ব। এতিয়া আহক জানো আমি এই গুক্ষৰ কাটাজোপাৰ ঔষধি গুণসমূহৰ বিষয়ে। তাৰো আগতে যদি আপোনালোকে এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক, কাৰণ ইয়াতে মই বহুখিনি আমাৰ বন ঔষধৰ লগতে বিভিন্ন ধৰণৰ আমাৰ শৰীৰৰ আভ্যন্তৰীণ কিছুমান যি মানুহৰ আগত ক'ব নোৱাৰা কিছুমান ৰোগৰ বিষয়ে, ৰোগৰ ঔষধৰ বিষয়ে ইয়াতে কওঁ। বিভিন্ন ধৰণেৰে বিভিন্নজনে বিভিন্ন ধৰণৰ কমেণ্ট কৰে, ফলত সেই যে যিখিনি মই
আমাৰ গুপ্ত ৰোগৰ বিষয়ে আপোনালোকক কওঁ সেইখিনি ক'বলৈকে দিগদাৰ নিচিনা লগা হৈ গৈছেগৈ কিন্তু বহু কেইজনে অনুৰোধ কৰি থকাৰ হেতুকে মাজে সময়ে মই সেই গুপ্ত ৰোগসমূহৰো ঔষধ আপোনালোকক দিওঁ এনেকুৱা কিছুমান আমাৰ বন ঔষধ আছে এনেকুৱা কিছুমান আমাৰ ঘৰুৱা দৰৱ আছে যিখিনি ব্যৱহাৰ কৰি আমি গুপ্ত ৰোগৰ পৰা নিৰাময় পাব পাৰোঁ গতিকে চেনেলটি সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন যদি আপুনি টিপি থয় তেতিয়াহ'লে এই যে সুন্দৰ ভিডিঅ'সমূহ আপোনালোকে দিয়াৰ লগে লগে নটিফিকেশ্যন পাব আৰু সেইখিনি চাই যিকোনো ঔষধত যিকোনো বেমাৰত আপুনি এই ঔষধখিনি ব্যৱহাৰ কৰিব পাৰিব এতিয়া আমি এই গছজোপাই যি ভাল কৰিব পৰা কিছুমান বেমাৰৰ কথা আপোনালোকক কওঁ আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগিব সেইখিনি খুৰচি মাৰি কমেই জানি থওক প্ৰস্ৰাৱ নলীৰ ৰোগৰ এই জোপা মহা ঔষধি প্ৰস্ৰাৱত তেজ পুজ ওলালে ই একেবাৰে নিৰাময় কৰিব পাৰে পাথৰ ৰোগৰ কাৰণেও কোনো গুণে কম নহয় পেচাবত বীৰ্য নিৰ্গত হোৱা বগাচাপ যোৱা আদি বেমাৰৰ কাৰণেও আপোনাৰ এই জোপা মহা ঔষধি শৰীৰ যদি কেনেবাকৈ জুৰে পুৰে তেতিয়াহ'লে তাৰ কাৰণেও ই এক ৰামবাণ ঔষধ হৃদৰোগৰ কাৰণেতো ক'বই নালাগে শ্বাস প্ৰশ্বাস জনিত ৰোগতো ই বহু পৰিমাণে ভাল কাম কৰে কাম উত্তেজনা বৃদ্ধি কৰাটো সহায় কৰে জল উদৰ পেটত যেতিয়া পানী জমা হয় আমাৰ কিডনিৰ প্ৰব্লেমৰ কাৰণে তেনেকুৱা ঔষধ তেনেকুৱা বেমাৰী তৎক্ষণাত নাইকিয়া কৰিব পাৰে দশমূলৰ প্ৰধান দ্ৰব্য এই ঔষধি পেচাবৰ জ্বলন পূৰণৰ এই ঔষধ বহু পৰিমাণে লাভদায়ক পেট কামুৰণিত আপোনাক ৰামবাণৰ নিচিনা কাম কৰে খন্তেকতে নাইকিয়া কৰি দিব পাৰে আহকচোন জানো যিখিনি বেমাৰৰ নাম মই এতিয়া আপোনালোকক ক'লো সেই বেমাৰত এই গছজোপা এই ঔষধিজোপা আমি কেনে ধৰণেৰে পাত ব্যৱহাৰ কৰিম নে শিপা ব্যৱহাৰ কৰিম নে ইয়াৰ গুটি ব্যৱহাৰ কৰিম সকলোখিনি খৰচি মাৰি জানক সৰ্বপ্ৰথমে জানো আহক আমি পেচাবৰ সমস্যাত পেচাবত আপোনাৰ লাগিলে পেচাবৰ নলী ৰোগী হওক পেচাবত তেজ ফুজ পৰাই হওক বা আপোনাৰ পাথৰ ৰোগ পেচাবত বীৰ্য নিৰ্গত হোৱা বা পেচাব জ্বলন পূৰণ এনেকুৱা সমস্যাত আমি এই ঔষধিজোপা কেনেদৰে ব্যৱহাৰ কৰিম তাৰ বিষয়ে জানো ইয়াৰ কাৰণে লাগিব আপোনাক ইয়াৰ গুটি আপুনি যদি অনলাইনত চাই গুক্ষৰৰ বীজ পাউডাৰ আপুনি যদি অনলাইনত সাৰ্চ কৰে তেতিয়াহ'লে বিভিন্ন ৱেবছাইটত ইয়াৰ পাউডাৰ কিনিবলৈ পোৱা যায় গুটিও কিনিবলৈ পায় ইমানেই ঔষধি এইজোপা গতিকে আপুনি কি কৰিব লাগিব পেচাব ৰোগত পেচাব জ্বলা পৰা তেজ পৰা আৰু লগতে আপোনাৰ পেচাবত বীজ যদি নিৰ্গত হয় যিটো আমাৰ বগাচাবৰ সমস্যা বুলিও কওঁ ইয়াৰ কাৰণে আপুনি ইয়াৰ গুটি আপুনি 50 গ্ৰাম ল'ব লাগিব 50 গ্ৰাম জুখি ল'ব আপুনি তাৰ পাছত পানী ল'ব 1 লিটাৰ পানীত 50 গ্ৰাম এই পাউডাৰ বা গুটি আপুনি বইল কৰিব বইল এনেকুৱাকৈ কৰিব যাতে 1 লিটাৰ পানীৰ পৰা গৈ আপোনাৰ পানীখিনি ৰৈ গৈ মাত্ৰ 250 গ্ৰাম অৰ্থাৎ 4 ভাগৰ 1 ভাগ পানী ৰ'বগৈ তাৰ পাছত আপুনি এই পানীখিনি সুন্দৰকৈ এটা বটলত ভৰাই থৈ দিয়ক তাৰ পাছত ইয়াৰে 4 চামুচকৈ দিনে 3 বাৰকৈ আপুনি খাওক ৰাতিপুৱা খালি পেটতে 4 চামুচ খাওক তাৰ পাছত দুপৰীয়া খাদ্য খোৱাৰ ঠিক 1 ঘণ্টা মানৰ আগত 4 চামুচ খাওক ৰাতি খাদ্য খাই ৰাতি কথাটো ভালকৈ মনত ৰাখিব ৰাতি দৰৱে খুব বেছি কাম দিয়ে ৰাতি খাদ্য খাই 1 ঘণ্টাৰ পৰা 2 ঘণ্টা আপুনি ৰ'ব তাৰ পাছত 4 চামুচ ইয়াৰ ঔষধ খাব খাই শুই থাকক এনেদৰে মাত্ৰ আপুনি 3 দিন খাওক চাওক যেনেকৈ আপোনাৰ পেচাবৰ সমস্যা নহওক যিকেইটা কথা মই ক'লো বগাচাবৰ সমস্যা নহওক লাগিলে যিমান পুৰণি তৎক্ষণাত আপোনাৰ সাফা কৰি দিব খুব আৰোগ্য খুব ভাল দৰৱ এইটো আপোনাৰ পেচাব ক্লিয়াৰ কৰি দিব আপোনাৰ পেচাবত যদি কিবা ইনফেকচন আছে সেইখিনি তৎক্ষণাত নাইকিয়া কৰি আপোনাৰ পেচাব পৰিষ্কাৰ কৰি দিব ইমান খোলোচা পেচাব হ'ব যে পেচাব কমকৈ হ'লেও আমাৰ পেটত বিভিন্ন ধৰণৰ ইনফেকচন হয় বিভিন্ন ধৰণৰ মেদ জমা হয় গেট জমা হয় তাৰ পৰাই আমাৰ বিভিন্ন ধৰণৰ পাথৰ আদিৰ নিচিনা সমস্যাৰ সৃষ্টি হয় গতিকে এই যে পেচাব জ্বলন পূৰণৰ সমস্যা যদি আপোনাৰ হয়
কম হৈ থাকোঁতেই দৰৱ খাব লাগে আৰু দৰৱ খাবলৈ যদি দৰৱটো জানি থোৱা হয় তেতিয়াহ'লে হোৱাৰ লগে লগে আপোনাৰ খাবলৈনো কিহৰ চিন্তা। মই আশা কৰিছোঁ যিসকলে পেচাবৰ ৰোগত ভুগি আছে তেওঁলোকে এনেদৰে এই ঔষধ ব্যৱহাৰ কৰি সুফল পাব আৰু এইখিনি খাই থাকোঁতে আপুনি বাচিবলগীয়া একোৱেই নাথাকে। সকলো বস্তু আপুনি খাব পাৰিব, খাদ্য বস্তুত বাচিবলগীয়া একো নাথাকে। গতিকে নিশ্চিন্ত মনে আপুনি দৰৱ খাব পাৰে। ছাইড এফেক্ট হ'ব বুলি যদি ভয় কৰিছে একদমেই ভয় নকৰিব। ইয়াৰ পাত মানুহে সুদাই মুখতে ভাতৰ লগত চাটনি কৰি খোৱা দেখিবলৈ পোৱা যায় বিভিন্ন দেশৰ বিভিন্ন মানুহৰ। খাদ্য বস্তুৰ লগত তেওঁলোকে কেঁচাকৈ লয়, সেই পাত খায়, চুবাই খায়। গতিকে ইয়াৰ ছাইড এফেক্ট একো নহয়, যি হ'ব আপোনাৰ শৰীৰৰ কাৰণে ভালহে হ'ব। পাথৰ ৰোগৰ কাৰণেও এই ঔষধি কোনো গুণে কম নহয়। ইয়াৰ কাৰণে লাগিব আপোনাক পাউডাৰে, গুটিৰ পাউডাৰ লাগিব। এই পাউডাৰ জুখি আপুনি 2 গ্ৰাম ল'ব। তাতে আপুনি 2 চামুচ মৌ জোল মিহলাব। মিহলাই আপুনি ল'ব 100 গ্ৰাম ছাগলীৰ গাখীৰ। এটা বহুতে কয় ছাগলী গাখীৰৰ সলনি গৰু গাখীৰ ল'লে হ'বনে, ম'হৰ গাখীৰ ল'লে হ'বনে? নহয়, যি বেমাৰত যি দৰৱ লাগিব সেয়াহে খাব লাগিব। তাৰ বাহিৰে বেলেগ খালে জানো ভাল হ'ব? এই ঔষধৰ লগত আপুনি ছাগলী গাখীৰহে খাব লাগিব পাথৰ ৰোগ নিৰাময়ৰ কাৰণে। যেনেকৈ পাথৰ নহওক, কিডনী পাথৰ হওক, পেচাব নলীৰ পাথৰ হওক, জোৰে পাথৰ, যেনেকৈ পাথৰ আপোনাৰ নহওক কিয়, কেৱল 2 গ্ৰাম মৌ জোল, 2 চামুচ ছাগলী গাখীৰ, 100 গ্ৰাম মিহলাই সেইখিনি আপুনি ৰাতিপুৱা খালী পেটতে খাব এবাৰ। আৰু ৰাতিও ঠিক তেনেকৈ খাদ্য বস্তু খোৱাৰ 2-3 ঘণ্টাৰ পাছত এগিলাচে তেনেদৰে 100 গ্ৰাম গাখীৰ, ছাগলী গাখীৰ, 2 গ্ৰাম ইয়াৰ বীজৰ পাউডাৰ আৰু 2 চামুচ মৌ জোল, এইখিনি মিহলাই ৰাতিও খাওক। এনেদৰে আপুনি কমচে কম 9 দিন খাব লাগিব, কিন্তু পাহৰি নাযাব কাৰণ আপোনাৰ পাথৰ ভাঙিব লাগিব। 9 দিন আপুনি খাওকচোন, চাব প্ৰমাণ আপুনি পাবয়ে। আপোনাৰ পাথৰ ভাগিবলৈ আৰম্ভ কৰিব আৰু যেতিয়া ওলাই যাব আপুনি পেচাবৰ নলীত অকণমান হ'লেও গম পাব। যদি আপুনি 9 দিনতো প্ৰমাণ নাপায়, যদি আপোনাৰ পাথৰ অকণমান বেছি হৈ গৈছে তেতিয়াহ'লে আপুনি 21 দিনলৈ খাব। চাওক আপোনাৰ পাথৰ যদি ভাল নহয় মোক ক'ব। হৃদৰোগীৰ কাৰণেও ই ৰামবাণতকৈ কোনো গুণে কম নহয়। ই এক মহা ঔষধি, কেৱল ইয়াৰ গুটিৰ পাউডাৰ লাগে। অনলাইনত আনি ল'ব। যদি আপুনি হৃদৰোগত আক্ৰান্ত হৈ আছে তেতিয়াহ'লে গৰু গাখীৰে হওক বা ইয়াত ছাগলী গাখীৰ, 2বিধ গাখীৰৰ ভিতৰত আপুনি এবিধ ল'ব পাৰিব। আৰু সেই এবিধ খালি পগাই ল'ব নালাগিব, কেঁচা গাখীৰ হ'ব লাগিব। কেঁচা গাখীৰ ল'ব লাগিব আপুনি 200 গ্ৰাম। তাত আপুনি মিহলাব লাগিব 2 গ্ৰাম এই গুখৰৰ চূৰ্ণ অৰ্থাৎ গুটিৰ পাউডাৰ। 2 গ্ৰাম জুখি ল'ব। এবাৰৰ কাৰণে 2 গ্ৰামে খাব লাগিব, গাখীৰ লাগিব 200 গ্ৰাম। সেইখিনি ধুনীয়াকৈ মিহলাই ৰাতিপুৱা খালী পেটতে এবাৰ খাব আৰু ৰাতি এবাৰ খাব। দিনটোত 2 বাৰ খাব। এনেকৈ আপুনি নিয়মিত কেইদিনমান খাওকচোন, আপোনাৰ হৃদৰোগৰ সমস্যা একেবাৰে ভাল হৈ যাব। গতিকে দেখিলেনে এই মহা ঔষধিজোপাই কেনেকুৱা কাম কৰিব পাৰে আমাৰ শৰীৰৰ কাৰণে ঔষধ ৰূপে। গতিকে চিনি থৈ ইয়াৰ পৰিমাণখিনি জানি যদি সঠিক বেমাৰত আপুনি সঠিক ৰূপে ব্যৱহাৰ কৰে তেতিয়াহ'লে ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ প্ৰথম আৰম্ভণিতে সকলো বেমাৰ আপুনি ভাল কৰিব পাৰে। বন দৰৱসমূহ যদি আপুনি চিনাকি হৈ থয় আৰু তাৰ পৰা সেই মই ইয়াত আপোনালোকক ভিডিঅ' দিওঁ, সেইকাৰণে কওঁ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। আৰু বহুতখিনি ঔষধি গুণ আছে ইয়াৰ, মই পিছত আকৌ এটা ভিডিঅ'ত সেইখিনি কভাৰ কৰিবলৈ যত্ন কৰিম। গতিকে ভাল লাগিছে যদি ভিডিঅ'টি এটা লাইক কৰিব, চেনেলটি ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।